Hello, student. This is Branjal sir, Director of the Sony Classes. আজি আমি 9 এপ্ৰিলৰ মৰ্ণিং শ্বিফ্টত যি জেই মেইনছৰ পৰীক্ষা হৈ গ'ল তাৰ ফিজিক্স ছেকশ্যনটো আমি উলিয়াই লৈছোঁ। আশা কৰোঁ আপকামিং বাকী যিবিলাক এক্সাম আছে, আমাৰ নীট আছে, তাৰপিছত এডভান্স আছে, অলপ হ'লেও সুবিধা হ'ব ষ্টুডেণ্টসকলৰ। ঠিক আছে, তেনেকুৱা এটা আশা কৰিয়ে মই চলিউশ্যনবোৰ দি আছোঁ। এতিয়া চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, স্পীড অফ লাইট তোমাক দি দিছে। হোৱাট ইজ দ্য স্পীড অফ লাইট ইন কিলোমিটাৰ পাৰ ছেকেণ্ড। আছে একেবাৰে ইজি কুৱেশ্যন। আশা কৰা নাছিলোঁ ময়ো ফাৰ্ষ্ট কুৱেশ্যনটো এনেকুৱাই পাম বুলি। তেওঁ এইটো চাগে ধুনীয়াকৈ পাৰিছা। 3 to 10⁵ কিলোমিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত গৈ আছোঁ আমি নেক্সট কুৱেশ্যনটো চোৱা। তোমাক 200 নিউটন বোথ ছাইড পৰ দিছে, ইয়ং মডুলাছ দি দিছে, এ ভেলু দি দিছে, ডেল এল উলিয়াব দিছে। ইয়ং মডুলাছৰ ফৰ্মুলাৰ মডেল আছে এফ বাই ডেল এল বাই এল। মোৰ ডেল এল ইকুৱেল টু এফ এল বাই এ বাই ভেলু পুট কৰিলোঁ, ডেল এলটো আমাৰ আৰামছে ওলাই যাব। ঠিক আছে, বুজি পাইছা চাগে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইন য়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট at a point on the screen I equal to 1/4 I max আছে, find distance y of the point on the screen given d equal to d দিছে and small d equal to দিয়া আছে। এতিয়া চাবলৈ গ'লে I max equal to 4 times of I naught হৈ আছে ন, তেনেহ'লে ধৰি লৈছোঁ ইনিচিয়েল I1 I2 equal to I naught ধৰি ল'লোঁ। তাৰপৰা তোমাৰ বাই কুৱেশ্যন I equal to 1/4 ইনটু তোমাৰ I max equal to 4 I naught হৈ আছে ন, তেনে ক্ষেত্ৰত সেইমতে I naught আহিল। তাৰপৰা 4 I naught cos স্কোৱাৰ 5/2 equal to I naught, cos 5/2 equal to প্লাছ মাইনাছ হাফ আহিল। এটা 5/2 equal to হাফ মানে 5/3 আহিল, বা 5 equal to টুৱাইছ 5/3 আহি গ'ল। ডেল ফাই equal to কে ডেল এক্স পাই আছোঁ, সেইমতে ভেলু পুট কৰিলোঁ, লাষ্টত গৈ ডেল এক্স পালোঁ। ডেল এক্স পোৱাৰ পিছত আমাৰ ৱাই ওলাই যাব। ঠিক আছে, ধুনীয়াকৈ চাগে বুজি পাইছোঁ আমি একেলগে। তাৰপিছত হৈছে হোৱাট ইজ দ্য ডাইমেনশ্যন অফ লেটেণ্ট হিট। লেটেণ্ট হিটৰ ডাইমেনশ্যনৰ ফৰ্মুলা সুধিছে আমাক কিউ বাই এম। ঠিক আছে, সেইমতে লেটেণ্ট হিটৰ ডাইমেনশ্যনৰ ফৰ্মুলা আৰামছে ওলাই যাব। তাৰপিছত নেক্সট ভেলচিটি অফ এ পাৰ্টিকল অফ মাছ এম এজ এ ফাংচন অফ এক্স ইজ গিভেন বাই ভি ইকুৱেল টু √x। Find the work done by the force from the x equal 0 to x equal to d. The work done equal to k minus ki formula আছে। k f জেগাত আমি হাফ এম ভি স্কোৱাৰ জেগাত আলফা ৰুট দি বহাই দিলোঁ, কাৰণ ফাইনেল x equal 0 to x equal d আছে। আৰু সিফালে যিহেতু এক্সৰ জেগাত 0 বহাম, সেইটো তাৰ ইনিচিয়েলো 0 হৈ যাবগৈ। আৰু ৱৰ্ক ডান ইকুৱেল টু আমাৰ ওলাই যাব এম আলফা স্কোৱাৰ d/2। ধুনীয়াকৈ চাগে বুজি পাইছে এইকণলৈকে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ফাইণ্ড দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ বিটুইন এ এণ্ড বি আছে। চোৱাচোন ধুনীয়াকৈ কুৱেশ্যনটো চোৱা, এ আৰু বি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ লাগে। এতিয়া চাবলৈ গ'লে মেক্সিমামটো কামটো কেঞ্চেল হৈ যাবগৈ। যি দেখিছোঁ মই 8 থাকিব, 7 থাকিব, 8 11 থাকিব, 4 10 থাকিব, 4 10, 8 11, 8 7 8, ইফালে 4 11 পেৰেলেল, ইফালে 5 10, আৰু সিফালে 6টো ওলাই যাবগৈ। ঠিক আছে, তো সেইমতে ফিগাৰটো চলিউশ্যন বুজি পাইছা। ইকুইভেলেণ্ট ডাইগ্ৰাম আঁকি দিয়া আছে, বুজি পাইছা চাগে। তাৰপিছত মাজৰখিনি চব চিৰিজ পেৰেলেল কম্বিনেশ্যন, লাষ্টত গোটেইখিনি চিৰিজ। আৰু তাৰপিছত চোৱা, ইন ব্লক
pulley problem দিছে in pulley block system thrown the pulley and the block are ideal if the accelerating of the block is g by 8 find m1 by m2 ঠিক আছে বুঝে ভ্যালু পুট কৰিলো m2 minus m1 by m2 plus m1 into g equal to g by 8 এইমতে ক্যালকুলেশন কৰা হৈছে বডিটো ষ্টেপ কৰি দিয়া আছে চোৱাচোন চালে ধুনীয়াকৈ বুজি পাবাই Seven is to 9 বুজি পাইছা তাৰপিছৰ কুৱেশ্যনটোলৈ আহা তাৰপিছৰ কুৱেশ্যন দিছে particle oscillate in circular harmonic motion দিছে speed and acceleration at a distance 2 meter from mean position 4 meter per second to 60 meter per second square find the amplitude so v equal to omega formula আছে তাৰপিছত a equal to minus omega square x আছে at x equal to 2 v equal to 4 equal to 16 এইমতে ভ্যালু পুট কৰিলো omega ওলাল omega ওলোৱা মানে omega ভ্যালুটো গৈ পেলাই বহাই দিলো তাৰপিছত x ৰ জেগাত 4 বহালো a ভ্যালু ওলাই যাব √6 মিটাৰ সো এপাক চোৱা বুজি পাবা ভালকে So find energy equivalent to 1 gram of mass 1 gram of mass বুলি কওঁ equal to mc square formula লৈছো তাৰপিছত গ্ৰাম আছে ক্যালকুলেশন কৰিলো জুল ওলাই গ'ল তাৰপিছত কুৱেশ্যনটো চোৱা a boy traveling in a straight line a half of the distance and speed demand is and other half distance to equal interval হৈ গ'ল আকৌ into interval 9 meter per second 50 meter per second এটাৰ স্পিড লাগে তিনটা পাৰ্ট আহি গ'ল টোটেলটো ধৰি লওক ফাৰ্ষ্ট টোটেল ডিষ্টেন্সৰ ফাৰ্ষ্ট হাফটো আহি গ'ল t1 and second হাফটো আকৌ 2 টাইম ভাগ হৈ গ'ল এটা 2 3 t2 t3 t2 গ'ল t3 হ'ব ঠিক আছে t2 গ'ল t3 হৈ গ'ল for some time distance will be in ratio of velocity এইমতে কৰিলো t2 গ'ল t3 গ'ল 3d by 9 5 0 6 5 গ'ল এবাৰ যদি এভারেজ ভেলোসিটি লাগে টোটাল ডিস্টেন্স বা টোটাল টাইম আছে তো 8 মিটার পার সেকেন্ড আমার আরামসে ওলাই যাব তারপর গৈ আছে what will be the order of de Broglie wavelength of alpha particle proton electron if their kinetic energies are same lambda equal to h by p so h by root over twice m ke তো ল্যামডা যদি চাওঁ মাছৰ ৰুটৰ হয় তেন্তে মাছ যাৰ বেছি হ'ব তাৰ ল্যামডা কি হ'ব কম হ'ব মাছ আলফা সবতকৈ তাতকৈ মাছ পটনৰ বেছি সবতকৈ মাছ কম ইলেক্ট্ৰনৰ তেনেহ'লে ইলেক্ট্ৰনৰ ৱেভলেংথ সবতকৈ বেছি হ'ব will brightness of bulb increases or decreases ডাইলেক্ট্ৰিক লগাই দিয়া হৈছে ডাইলেক্ট্ৰিক লগাই দিলে ইনক্ৰিজ আৰু ডিক্ৰিজ হ'ব ডাইলেক্ট্ৰিক লগাই দিয়াৰ লগে লগে একচুৱেলি কণ্ডাকশ্যন ৰেটটো বাঢ়িহে যায় গতিকে বাঢ়িহে যায় মানে কণ্ডাকশ্যন ৰেটটো বাঢ়ি যায় কণ্ডাকশ্যন ৰেটটো বাঢ়ি যায় মানে ইলেক্ট্ৰন ফ্লো বেছি হ'ব ন গতিকে ফাইনেলি বাল্বটোৰ গ্লোয়িংটো বাঢ়ি যাব ব্ৰাইটনেছটো বাঢ়ি যাব তাৰপিছত চোৱা when L and R connected with DC source of 20 volt current in 5 ampere and when connected to AC source 200 volt and 50 hertz gives current of 4 ampere find value of L find value of L so this sabula joa find value of L tomar যেহেতু তোমাৰ L ৰ সার্কিট আছে R ৰ ভ্যালু আছে L ৰ ভ্যালু XL equal to omega L equal to DC source দি দিছে DC source দিয়া মানে এটাতো অল্টারনেটিং DC source 20 volt তো এটাতো তার মধ্যে কারেন্ট না যাবই আর
প্ৰথম কেছটোত চাবলৈ গ'লে তো R ইকুৱেল টু V/5 ওম আহি যাব V/5 ইকুৱেল টু 20/5 4 ওম আহি যাব আৰু ছেকেণ্ড টাইমটো দিছে যেতিয়া নিশ্চিত 20 volt 50 hertz gives current of 4 ampere second term যেতিয়া দিছে তেতিয়া current 4 ampere current গৈছে তেতিয়াহে I equal to 200 by তেতিয়া ওলাব L equal to 184 by hertz ওলাই যাব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা find the ratio of initial to final pressure for a gas compressed adiabatically from 5 liter to 4 liter এতিয়া চোৱা PVT পৰা গামা ইকুৱেল টু কনষ্টেণ্ট হৈ আছে VT পৰা গামা জেগাত তুমি ইনিচিয়েল আৰু ফাইনেল কৰিলোঁ ৰেচিঅ' ল'লোঁ 8/5/5 তাৰপিছত আছে ইন ভাৰ্নিয়াৰ কেলিপাৰ্ছ 1 MSD ইকুৱেল টু M ইউনিট n MSD ইকুৱেল টু n প্লাছ 1 VSD LC ইকুৱেল টু কিমান হ'ব তো LC ইকুৱেল 1 MSD minus 1 VSD 1 VSD ইকুৱেল টু ভেলু পুট কৰিলোঁ তাৰ পৰা LC ইকুৱেল টু M/n প্লাছ 1 আহিব ঠিক আছে The potential center of semicircular wire lambda equal to 4 Newton coulomb per meter is n pi. Find the value of n. চাবলৈ গ'লে dv equal to যদি whole section dv equal to kd square by r হ'ব না এইমতে r যদি লওঁ ইন্টিগ্ৰেশ্যন 0 to pi krd q lambda by r এইমতে n pi তাই n equal to কিমান পামগে 36 পাম তাৰপিছতে b equal to b naught 1 plus 4x kk b naught equal to 5 Tesla find the net force acting on the current carrying wire loop যেটা চাবলৈ গ'লে so ইফালে xy plus 2 ইফালে x plus 2 ইফালে xy 4 ইফালে x plus y into y এইমতে গোটেইকেইটা 4 যদি আমি প্লাস কৰোঁ এইমতে ভেক্টৰ ফৰ্মত লিখিলেই হ'ল ভেক্টৰ ফৰ্মত লিখি পেলাই I L cross B ফৰ্মুলা লৈ পেলাই কৰিলে তোমাৰ f2 equal to minus f4 পাম সেইমতে চোৱা গোটেই ভ্যালুখিনি পুট কৰি দিয়া হেলিখিনি পুট কৰি লাষ্টত গৈ পেলাই 160 I cap ওলাই যাবগে মাইনাছত তাৰপিছত সৰু কুৱেশ্যন আছে যে a man hold given rod of weight w at n b find weight of the rod experienced by the man তেতিয়া চাবলৈ গ'লে এই গপছ তেতিয়া চোৱা at f point and w point যদি চাওঁ দুইটা ইকুৱেল হ'ব লাগিব টপ মানে f পইণ্টত যদি চাওঁ f l cos θ ইফালে w l/2 cos θ f ইকুৱেল কিমান ওলাই যাব w/2 ওলাই যাব তাৰপিছত আছে ষ্টেটমেণ্ট কুৱেশ্যনছ আছে যে if object is placed at center of curvature of the concave lens the image is formed at the other side of lens or statement to image form will be virtually direct the image is formed at the other side to other side কেনেকৈ হ'ব গনো image to front side তে হ'ব গতিকে ফাৰ্ষ্ট ষ্টেটমেণ্টটো ৰঙে হৈ আছে image will be formed virtually direct second ষ্টেটমেণ্টটো কাৰেক্ট আছে তো সেইমতে ষ্টেটমেণ্ট 1 টো ৰং ষ্টেটমেণ্ট 2 টো কাৰেক্ট সেইটো অপশ্যন যোনটোতে আছে সেইটোৱে হয় 4 নম্বৰটোত আছে ওকে তাৰপিছত আছে density of a ball having shape of thick spherical shell is lambda its inner radius is d and water radius is inner radius and outer radius is the d if the ball float in water with just completely submerged find ratio of d by d দেখো না ইন ইকুইলিব্ৰিয়ামত কি হ'ব আৰু মোৰ টোটেল যিটো ইফেক্টিভ ইজ ইকুৱেল টু ইনাৰ আউটাৰৰ সমান হ'বগৈ সেইমতে ভেলু পুট কৰা কেলকুলেশ্যন কৰা d by d ইকুৱেল টু 1 minus 1 by gamma whole to the 1/3 21 নম্বৰটো চোৱা √2 a ভেক্টৰ মানে b ভেক্টৰ ইকুৱেল a plus b a equal to n b equal to n a equal to nb cos θ 5/9 given integer value of n equal to 3 যদি হয়
root over 2 a square plus b square minus twice b cos theta equal to a square plus b square twice ab cos theta. সেইবোধে ক্যালকুলেশনখিনি কৰা কৰি দিয়া আছে ভালকৈ চোৱা লাষ্টত গৈ পেলাই n equal to 3 ওলাব আৰু n small ইফালে n equal to 1 1 3 ওলাব ঠিক আছে তো 1 1 3 অপশ্যন নাই গতিকে n equal to 3 অপশ্যনটো আমি পুট কৰিম ঠিক আছে তো আজি আমি 9 এপ্ৰিলৰ যিখিনি কুৱেশ্যনছ আহিছিলে এই কুৱেশ্যনছখিনি আমি ডিছকাছ কৰিলোঁ আৰু লগভগ মোৰ মতে 80% কুৱেশ্যন একদম এভাৰেজ লেভেলত দিছে আৰু ঠিক আছে আৰু 20% কুৱেশ্যন অকণমান ক্ৰিটিকেল লেভেল আছে মোৰ মতে সেইখিনি পাৰিব লাগে আৰু যোনে যেই মেইনছৰ কাৰণে পঢ়ি আছে ভালকৈ তাৰ কাৰণে পেপাৰখন এখন পেপাৰ কম্পেৰেটিভলি ইজি হয় এতিয়া ধৰি লওক এনেকুৱা হয় কোনোবাই বৰ্ড লেভেলৰ কাৰণে পঢ়িছে বা NCERT-খনকে পঢ়িছে ঠিক আছে আৰু তেওঁ ধৰি লোৱা না যেই মেইনছৰ টাৰ্গেট লৈছে বা ধৰি লওক নিটৰহে টাৰ্গেট লৈ আছে তেনেকুৱা হ'লে অকণমান ইছ্যুজ আহিব কিন্তু যেই মেইনছ আৰু এডভান্স লেভেলৰ কাৰণে যোন ষ্টুডেণ্ট প্ৰিপেয়াৰ কৰি আছে লাষ্ট 2 years ধৰি তাৰ কাৰণে পেপাৰ লেভেল বহুত ইজি হয় ঠিক আছে আশা কৰোঁ তোমালোকে ভালদৰে চাগে পঢ়ি আছে আৰু আগন্তুক যিবিলাক পৰীক্ষা আহি আছে সকলোতে যাতে তোমালোক সফল হোৱা তাৰ আশাৰে আৰু তোমালোক যাতে সফল হোৱা তাৰ কামনাৰে মই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ ধন্যবাদ